কি ধুনীয়া গান গাইছে শুনক গাইজ। হেল্ল' গাইজ, ৱেলকাম টু দ্য লাফটাৰ গাইজ। আজি আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। আজি ৰাতিপুৱা আহিলোঁ দিয়ক, মানে মৰ্ণিং ব্লগ এটা শ্বুট কৰিম বুলি ভাবিলোঁ। এনেই মৰ্ণিং ৱাকত যাওঁ, দেখা পাওঁ, চাওঁ কি দেখা পাওঁ, যি দেখা পাওঁ আপোনালোকক দেখাম আৰু। আজি আপোনালোকে চাগে ভাবি আছে আমাৰ ইয়াতে আৰু এজন মানুহ নাই। আজি অকল মই আছোঁ, লেক্স আৰু আৰ ডি আছে। চিন্ময় তাক ফোন কৰিলোঁ, লাইক 500বাৰমান ফোন কৰিলোঁ, সি ফোনটো নুঠালে। যোনে মানে আমাৰ মানে মেইন মানুহ আছিল ব্লগ কৰা, তেওঁৱে নাই। ত' ভাবিলোঁ আৰু আমি দুজনে কৰি দিওঁ বুলি ভাবিলোঁ আৰু। দিয়কচোন ব'লক, এতিয়া চাই থাকোঁ, চাওঁ কি দেখা পাওঁ। দেখা পাওক, যদি আপোনালোক কিবা কিবি যদি দেখা পাওঁ, দেখাম আপোনালোকক নিশ্চয়। ব'লকচোন আমাৰ লগত, ব'লক। চ' গাইজ, আমি আহি পাইছোঁ এতিয়া আপোনাৰ ৰুক্মিণী গাঁও, আপোনাৰ কেথলিক চাৰ্চ। আপোনালোকক দেখাই আছোঁ। বোলো ৰাতিপুৱা ব্লগ কৰিম বুলি ভাবিলোঁ, কিন্তু সেয়া আছে দিয়ক, ঠাণ্ডা আছে বোলো। ঠাণ্ডা বিৰাট, কিন্তু আপোনালোকে চুৱেটাৰ কিন্তু ভালকৈ মনত কৰি পিন্ধিব আপোনালোকে। চৰ্দি তৰ্দি লাগিলে আৰু কৰোণা চৰোণা হ'ব, ভয় থাকিব। চ' মানে আৰু কিবা এটা পিন্ধি ল'ব আৰু। এতিয়া আমি খোজকাঢ়িম আৰু। এই দেখিছে নাই কি পিন্ধি আহিছে, চাল দেখাব আহিছিল আৰু এতিয়া পস্তাই আছে আৰু। এইটো ভুল নকৰিব আপোনালোকে এইটো ভুল নকৰিব। ত' এইটো আমি চাৰ্চ পালোঁ, আপোনালোকক দেখাই আছোঁ। ব'লকচোন ভিতৰলৈকে যাওঁ, কি আছে চাওঁ। কিবা হৈ আছে হে ইয়াতে, গান চান গাই আছেচোন। এইটোৱেতো, ব'লকচোন চাওঁ কি হৈছে। আমি গাই দিওঁ নেকি কীৰ্তন এটা? অসম আমাৰ ৰূপহী। কীৰ্তন গাই দিমেই, অসম আমাৰ ৰূপহী। কা চলি আছে নেকি ইয়াতে? চৰি ধেমালি কৰিছে। কৰিছোঁ দিবা লাগিব। ব'লকচোন দেখাই আছোঁ। যিহেতু গাইজ দেখিছে আপোনালোকে, ফাদাৰে স্পীচ দি আছে। এইটো আমাৰ ৰুক্মিণী গাঁও কেথলিক চাৰ্চ। কি ধুনীয়া গান গাইছে শুনক গাইজ। যিহেতু গাইজ দেখিছে কি ধুনীয়া গান গাই আছে। Celebrate the memorial of his death and resurrection. We offer you, Lord, the bread of life and the chalice of salvation. চাওক, এতিয়া আপোনাৰ সেয়া চলি আছে, May this worthy to be প্ৰেয়াৰ ছাৰ্ভিচ চলি আছে আপোনাৰ কেথলিক চাৰ্চত। এইবোৰ মানুহে কেৰলছ গাইছে, এতিয়া আপোনাৰ প্ৰাৰ্থনা কৰি আছে প্ৰভু যীশুৰ আগত। ভিতৰত নোসোমাওঁ দিয়ক, এতিয়া দেৰিয়ে হ'ল, এতিয়া বেয়া হ'ব কেছটো সোমালে। ত' কেতিয়াবা যদি এইপিনে অহা হয় এবাৰ সোমাই যাব, মনটো ভাল লাগিব আপোনাৰ, কৈছোঁ। নে কি কয়? হয়, একদম মানে মনটো শুদ্ধ হৈ যাব আপোনাৰ। পবিত্ৰ মানে আপোনাৰ ভাৱ আহিব। ত' এতিয়া আমি আগুৱাই যাই থাকোঁ, ব'লকচোন আমাৰ লগত যাই থাকক। ত' গাইজ, আমি চাৰ্চৰ পৰা ওলালোঁ এতিয়া আমি অলপমান খোজকাঢ়িব যাওঁ মৰ্ণিং ৱাকত। ত' গাইজ, আমি এতিয়া আহি পাইছোঁ আপোনাৰ এইটো সেয়া হয় জয়ানগৰ, 6 মাইল জয়ানগৰ আহি পাইছোঁ। বেলতলা পিনে গৈ আছোঁ। তাকে ভাবি আছোঁ বাইক এখন থাকলে বা স্কুটি এখন থাকলে এতিয়া দীপৰ বিলে যাব পাৰিলোঁ হয় গাইজ। সেইটোৱেতো লৈ আছোঁ ৰ'ব, জল্দি লৈ আছোঁ, কিবা এখন ল'ম, লৈ পিনে আপোনালোকৰ লগত যাম আৰু এনেকৈ ভাল লাগিব। এতিয়াতো আপোনালোকৰ নিজৰে হ'ব আৰু, নিজৰ মানুহে আমি আপোনালোক আমাৰ। এতিয়া আমি মানে কি কৰিম কি নকৰিম আপোনালোকে চব গম পাব আৰু। আৰু নিজৰ মানুহ আৰু কি লাজ আছে আৰু। সেইটোৱেতো গাইজ, চাহ খাম বুলি ভাবিলোঁ, পইচা নাই হে। এতিয়া মানে কি জানে কেছটো, এতিয়া যদি ৰাতিপুৱা মই যদি ঘৰত এতিয়া মাহঁতক মানে সাৰ পুৱাই পিনে মই যদি পইচা সোধোঁ, জানেচোন আৰু কি হ'ব। মানে ক্ৰাইম পেট্ৰল আপোনালোকে চাইছে, কিন্তু সেইবোৰ মানে মেকিঙো থাকে দিয়কচোন, কিছুমান চব সঁচা বুলি নকওঁ। এতিয়া মই যদি ৰাতিপুৱা যদি দেউতাক মানে সাৰ পুৱাই দিওঁ টোপনি পৰা, কেঁচা টোপনি পৰা, তাকো 10 টকা এটাৰ কাৰণে, সেইটো ক'ব নালাগে দেচোন। মানে এনেই আৰু, মানে তেতিয়াহে মানে ক্ৰাইম পেট্ৰল ষ্টাৰ্ট হ'ব, যদি মই দেউতাক কেঁচা টোপনিৰ পৰা সাৰ পুৱাই দিওঁ, তেতিয়া মানে। আৰু মানে তেওঁ যি ক'ব পিছত তেওঁ নিজে লাজ পাব মানে। সেইটো একেবাৰে কাৰেক্ট।
মানে জানাইচোন আপোনালোকে আৰু ইণ্ডিয়ান পেৰেণ্টছ বিং ইণ্ডিয়ান পেৰেণ্টছ ইজ নট ইজি চ' চাওঁ ব'লকচোন যাই থাকক আমাৰ লগত কি হয় চাই থাকক আমাৰ লগত ব'লক গাইজ এই আৰ ডি মানে মানুহটো মানে বৰ মানে কিবা দেই হালকা হ'ব যাম বুলি ক'লে মানুহটো গায়বচোন ক'ত বা গ'ল ব'লকচোন ক'ত বা চাওঁগৈ দেখছেনে গাইজ গায়বে হৈ গ'লচোনে মানুহটো ক'ত বা এতে গ'ল নেকি এটাতো নাই তাৰ পইচা চইচা নাই ক'ত যাব সেইটো হেৰি ক'ত আছিলে আপুনি তেতিয়াৰ পৰা বিচাৰি আছোঁ হালকা হ'ব যাম বুলি কয় মানুহটো গায়ব যে হালকা হ'ব গৈছিলোঁ কিন্তু কেটিএমৰ শ্ব'ৰুমখন বন্ধ আছে তাতে কি হ'ল ভাবিছিলোঁ খোলা থাকিলে এখন কিনি লওঁ নেকি মানে গাইজ ই আৰু চিন্ময় ইমান মানে ধপ মাৰে হা পকেটত 10 টকা আছেনে আপোনাৰ কওকচোন মোক আজি আনা হা বাৰু কি এটিএম লৈ যায় আপুনি নাই থাকিলে কিনিলোঁ হয় নকওঁ আৰু EMI-তে ল'লোঁ হয় বাৰু EMI-ত ল'লে হয় কিমান 1 টকা পাৰ মান সেইটোও নাই সেইটোও নাই ব'লক ব'লক বেছি মানে আগলৈ যাবলৈ ব'লক চ' গাইজ আমি আহি পাইছোঁ এতিয়া আপোনাৰ এইটো ইস্কন মন্দিৰ ইস্কন দেৱতাৰ মন্দিৰ এইটো আপোনাৰ জয়ানগৰ 6 মাইলত আছে এইটো মানে এইটো ইস্কন দেৱতা মানে হ'ল আপোনাৰ কি বুলি কয় এতিয়া শ্ৰীকৃষ্ণ বুলিয়ে ক'ব পাৰে আৰু কিন্তু কিছুমান আৰু অলপমান বেলেগ মানে মাইথলজি আছে ইয়াতে মিথ আছে কি সেইবোৰ আমি এতিয়ালৈকে গম পোৱা নাই বাৰু আপোনালোকক পিছত মই অলপমান বস্তুবোৰ চাই চিতি পিনে আপোনালোকক জনাম আৰু তাৰপৰা এবাৰ সেৱা এটা জনাই লওক আৰু নে কি কয় একদম সেৱা এটা জনাই লওঁ আমিও হৰি হৰি বল বল হৰি বল হৰি অঁ দিয়কচোন ব'লক গাইজ আগলৈকে যাওঁ কি হয় চাওঁ ব'লক এই মানুহজনে সেৱা কৰি আছে দেখিছে নাই এটা শ্ৰদ্ধা বুলি কয় ভগৱানৰ কাৰণে ব'লক ব'লক চাই থাককচোন আমাৰ লগত ব'লকচোন চ' গাইজ আমি এতিয়া আহি পাইছোঁ আপোনাৰ বেলতলা সৰু বৰমতৰীয়া আপোনাৰ নামঘৰ এইটো আমাৰ প্ৰভু নাৰায়ণৰ নামঘৰ হয় ভিতৰলৈকে যাওঁ আপোনালোকক এবাৰ দেখাওঁ ধুনীয়া নাম চলি আছে আপোনাৰ মানে চিডিত বজাই আছে নহ'লে বা এই ডেকত বজাই আছে আৰু জুবিনৰ নামবোৰ ব'লকচোন ভিতৰলৈকে যাওঁ পৰিৱেশটো দেখাওঁ আপোনালোকক চাওক গাইজ ৰাতিপুৱা এইবোৰ দেখা পাইছোঁ মানে নাম শুনা পাইছোঁ কি ভাল লাগিছে মনটো আপোনালোকক মানে বুজাব নোৱাৰোঁ ফিলিংটোহে বৰ ভাল লাগে এইজন আমাৰ প্ৰভু নাৰায়ণৰ মূৰ্তি এখন চাওঁ আপুনি স্থাপনা এইটো এই ফটো আছে ওপৰত বহুত মানে সুন্দৰ পৰিৱেশ গাইজ কেতিয়াবা ৰাতিপুৱা যদি এইফালে আহে এবাৰ সোমাই যাব ৰাতিপুৱা আপোনাৰ মানে মনটো বৰ ভাল লাগিব কৈছোঁ আপোনালোকক দিনটো আপোনাৰ মানে গোটেই ধুনীয়া দিন যাব আপোনাক মানে বৰ ভাল লাগিছে নে কি কয় হয় বৰকচোন এটা সেৱা এটা লৈ লওঁ আপুনি চাই থাকক আমাৰ লগত চ' গাইজ এখন হ'ল আমাৰ টঙৰা সত্ৰ ৰুক্মিণীগাঁও আৰু বেলতলা আমাৰ সমষ্টিৰ মানে এখন সত্ৰ হয় ভিতৰলৈকে ব'লকচোন আজি আপোনাক সত্ৰই দেখাইছোঁ দিয়ক একদম মানে আপোনালোকৰ মানে কি বুলি কয় আৰু মাজুলীৰ ফিল্ডটো আহি যাব আপোনালোকৰ আজি মানে আমি মানে এইবোৰ বস্তু মানে ভাল পাওঁ আৰু মানে দেখাই পিনে যিহেতু আমি নাৰায়ণ ভক্ত হয় দেখাই দিছোঁ আৰু নিজৰ বুলি এইটো দেখিছে এইটো মন্দিৰ চাওক কি ধুনীয়া বনাইছে মন্দিৰটো পূৰা একদম টাইলছ লগাই পিনে কি বঢ়িয়া বনাই দিছে গাইজ এইটো মানে আগত ইমান এটা সেয়া নাছিল মানে এতিয়া মানে বঢ়িয়া কৰিছে আৰু মানে সত্ৰখন মানে আল্টিমেট সত্ৰ বনাইছে আপোনালোকক অলপমান ভিতৰলৈকে দেখাই দিওঁ এই আপোনালোকৰ বা মানে কি বুলি কওঁ এতিয়া দেওবোৰে আপোনাৰ মানে চাফ চাফাই কৰি আছে নাম চাম হ'ব চাগে দেখিছে নাই গাইজ কি ধুনীয়া বনাইছে এইটো আমাৰ জটায়ু নাৰায়ণ ভক্ত এই আমাৰ হনুমান ৰাম ভক্ত কি ধুনীয়া বনাইছে চব গাইজ
আৰু মানে জাগাখিনি বৰ ভাল লাগছে হে জাগাখিনি বৰ ভাল এইটো দেখাই দিওঁ এইখন নাৰায়ণৰ ফটো চাওক নাৰায়ণৰ কিন্তু আল্টিমেট দে ছাল আছে দে নে কি কয় হে নাৰায়ণৰ ছাল আছে বোলো একেবাৰে হা মই সৰুতে নাৰায়ণ হ'ব ইচ্ছা আছিল নাৰায়ণ বাবা হ'ব ইচ্ছা আছিলে মানে মই সৰুতে কি কৰিছিলোঁ মানে আপোনাৰ জন্মাষ্টমীৰ সময়ত মানে গাইজ মই আচলতে বাহিৰত নাছিলে এই যে আমি যে ফণী যে চুচোঁ চুলি যে চুচোঁ ফণী সেইখন মানে লৈ যাওঁ একেবাৰে গেঞ্জি এটা পিন্ধি ধুতিটো ধুতিখন মাৰি লওঁ মানে একদম এনেকৈ থাকোঁ মানে একদম পূৰা গৰু চুৰেন লাগে না নাই নাই মানে সেইটো নকওঁ আৰু বাৰু গৰু ক'ব নাপাওঁ গাইজ ই আপোনাৰ সেই মাঘ বিহুত আপোনাৰ এবাৰ হাঁহ চুৰ কৰিব গৈছিল নাই 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 গাইজ হাঁহ চুৰ কৰিব চাই পিনে ফলীয়া ভাদি কোব খাই আহিছে গাইজ নাই নাই গাইজ এনেকুৱা মাংস খাব নাপালে ইপিনে আপোনাৰ ঠাণ্ডাত বিষ হৈছে মানে হৈছে বাৰু এইটো অঁ সেই চাক লাৰি আছে তাতে এই নাই নাই গাইজ দেখিছে নাই 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 লাজ পাই যায় এই নিজৰ মানুহে আপুনি লাজ কিয় কৰিব লাগে মাৰ খাইছে খাইছে আৰু তাতে ইমান ডাঙৰ কথা কি হ'ল আৰু ফলীয়া পাদি কোব খাইছে গাইজ চ' গাইজ দেখিছেনে কি ধুনীয়া লাগিছে মানে জেগাখিনি দুই চাইডে গছ এইপিনে নালা এইটো দেই চ' গাইজ আমি আহি পালোঁ এতিয়া আমাৰ ঘৰ পালোঁ আমাৰ ঘৰ আহি পিনে উপস্থিত হ'লোঁ এতিয়া খোজকাঢ়ি খোজকাঢ়ি ভাল লাগিল নে কি কয় হয় হা? এইজন আমাৰ প্ৰাঞ্জল দা আমাৰ ইয়াতে মানে আমাক ছিকিউৰিটি দিয়া মানে বৰ মানে হাই কৈ দিয়ক লাইক ছাবস্ক্ৰাইব কৰিব যাতে কৈ দিয়ক ভিডিঅ'টো লাইক কৰে আৰু যাতে ছাবস্ক্ৰাইব কৰে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিহেতু ক'লে আপোনাৰ প্ৰাঞ্জল দাই ডাঙৰ মানুহ কৰি কথা শুনিব ছাবস্ক্ৰাইব কৰি দিব মানে ভাল লগা হ'ব আৰু তেতিয়া মানে হয় চ' আজিৰ কাৰণে এইখিনিয়ে কালি আকৌ নতুন ব্লগত লগ পাম ভাল লাগিব কালি এঠাইত যাম মানে যদি ভগৱানে কৰে যাম আৰু প্লেন কৰিছোঁ দিয়কচোন লগ পাম কালি কাইলৈ কি কয় দিয়ক ঠিক আছে বাই বাই বাই